হেল্ল' ভিউৱাৰ্ছ, পোনপ্ৰথমে গৰু বিহুৰ ওলগ জনালোঁ। ঘৰত গৰু নথকাৰ বাবে গিনি কেনেকৈ লগোৱা নাই। পিছে কোৱা হয় যে গৰু বিহুৰ দিনা আমিও যদি মাহ হালধিৰে গা ধুওঁ ছালৰ কিবা খৰখজতি থাকিলে নোহোৱা হয়। এয়া চাওকচোন, যোৱা বছৰো আমি গিনি কেনেকৈ ধুৱাইছিলোঁ আৰু যোৱা বছৰ এই চাটডালো বনাই দিছিলোঁ। এইডালেৰে কোবালে বোলে ল'ৰা ছোৱালী সোনকালে ডাঙৰ হয়। এইবোৰ কোৱা কথা আৰু এয়া দেখিছে নহয় তাই কিমান গালি দিছে আমাক। গা পা ধুই বিহুৰ নতুন কাপোৰ সাজ পিন্ধি আমি এইবাৰ ওলালোঁ মিৰ্জাৰ গিনিৰ জেঠীয়েকৰ ঘৰলৈ বুলি। বহাগ বিহুত মামা মামী গৈছোঁ যেতিয়া ভাগিনীহঁতলৈ কিবা নিনিলে হ'ব জানো? সেয়েহে এয়া আজাৰাৰ জুডিঅ'খনতে সোমাই ভাগিনীহঁতলৈ বুলি বিহুৰ বিহুৱান ল'লোঁ। তাৰ কালেকশ্যনবোৰ বহুত ভাল আছিলে, কিন্তু কি কৰিম, গিনিৰ কাৰণেতো একো চাব নোৱাৰি। তাৰে পিছে পিছে মই দৌৰিয়ে আছোঁ আৰু বাইদেৱে দেখিছেনে নাই, এই বয়সতে লিপষ্টিক চুজ কৰিবলৈ লাগিছে। মই বোলো হ'ব আই, তোমাৰ এতিয়া এয়া বয়স হোৱা নাই। আৰু তাৰ পাছত এয়া আমি গৈ পালোঁগৈ গিনিৰ জেঠীয়েকৰ ঘৰ। পিছে আমাৰ গিনিয়েহে কাকো ভালকৈ চিনিবই পৰা নাই। বহুদিনৰ মূৰত যাওঁ বাবে তাই অচিনাকি ভাবি যিহে কান্দিবলৈ আৰম্ভ কৰিলে। মই বোলো হ'ল আৰু, কিন্তু অলপ সময়ৰ পাছত বায়েকহঁতৰ খেলা বস্তুবোৰ পাই তাই ঢেৰ খেলিলে আৰু সেই সুযোগতে আমিও ভাতকেইটা খাই ল'লোঁ। আৰু খাই উঠি দেখিলোঁ বাপৰে, বাপেক জীয়েকে একেটা পজিশ্যনতে ইমান টোপনি গৈছে। আৰু তাই আহিবৰ সময়তহে অকণমান ভাল হ'ল। বায়েকহঁতৰ লগত ঢেৰ খেলিলে, এইবাৰ আকৌ তাই আমাৰ লগত আহিব নোখোজা হ'ল। মই বোলো তোৰো ঢেৰ নমুনা দেই। বাৰু যা হওক, তেওঁলোকৰ পৰা বিদায় লৈ আমি এয়া উভতনি যাত্ৰা কৰিলোঁ আৰু খানাপাৰাত জুচৰ দোকান এখন দেখি মই বোলো মই জুচ খামেই। আৰু ৰাতিপুৱা যোৱাৰ সময়ত ওলোটা ফালে জুবিন ক্ষেত্ৰ পৰে বাবে আমি ভাবিলোঁ যে ঘূৰি আহোঁতে জুবিন ক্ষেত্ৰত এবাৰ সোমাম, কিন্তু যিহে ভিৰ, গাড়ী থ'বলৈ ক'তোৱে জেগা নাই। গতিকে আমি গাড়ীৰ পৰাই সেৱা এটি জনাই ঘৰলৈ বুলি আহিলোঁ। ব্লগটো ইয়াতেই সামৰিছোঁ, বাই।